নমস্কাৰ, মই সুদীপ্ত ৰননে আপোনালোকক স্বাগতম জনাইছো মোৰ অন্য এটা ব্লগ ভিডিঅ'লৈ। আৰু মই আহি উপস্থিত হৈছো, আপোনালোকে দেখিছে এয়া অসম ভাওনা সমাৰোহ 2024 মণিকাঞ্চন ৰংগক্ষেত্ৰ শ্ৰী শ্ৰী আউনীআটী সত্ৰ মাজুলীত হৈ আছে। আৰু আজি অন্তিম দিনা সমগ্ৰ পৰিৱেশ মই মোৰ ইউটিউব চেনেলৰ জৰিয়তে আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব আৰু শেষলৈকে চাই গৈ থাকিব বুলি মই আশা কৰিলো। নৃত্য পরিবেশন করি আমার সকলের জীবনে হৃদয় জয় করে আমি এই ল'ৰাটিৰ ভৱিষ্যত দেখা পাইছো। কোনে কয় মিচিঙৰ মাজত সন্মান কৰিব ব্যৱস্থা হৈছে, কোনে কয় মিচিঙৰ মাজত সংস্কৃতি হেৰাইছে। আমি এই ল'ৰাটিয়ে আমাক ভাওনা সমাৰোহ সম্পূৰ্ণ কৰি দেখুৱালে। অৱস্থাই আমাক কোনোবাৰে হতাশ কৰিব নোৱাৰে। আমি সঁচাকৈ আজি অভিভূত হৈছো। আৰু এইখন মানি শিশুটিয়ে আমি আকৌ কৈছো আমাৰ হৃদয়খন উদ্বেলিত কৰি পেলাইছে আৰু সকলো দৰ্শকৰ হৃদয় উদ্বেলিত কৰিছে। এওঁ আমাৰ অসমৰ কেৱল মিচিং সমাজৰ নহয়, আমাৰ গোটেই অসমীয়া সংস্কৃতিৰ আদৰ্শ সূত্ৰধাৰ ৰূপে পৰিগণিত হ'ব। ইমান সুন্দৰ অভিনয় কৰিছে, ইমান সুন্দৰ নৃত্য পৰিৱেশন কৰিছে।你跟我家的狗怎么不可别了？দৰ্শকসকল, ইমানেই আছিল আজিৰ ব্লগ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে তলত কমেণ্ট বক্সত জনাব। লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু ইয়াৰ লগে লগে মই আপোনালোকৰ পৰা বিদায় লৈছো। ধন্যবাদ।